যোৱাকালি 8:15 ঢুকালে তাই। হাতীজনে যোৱা মাৰ্চৰ 8 তাৰিখে কিবা গাড়ী এখনে খুন্দিয়ালে তাইক। খুন্দিয়াৰ পিছতে তাক আমি চালোঁ, তাইৰ পিছৰ সোঁ ঠেংখন ভাঙিলে। তাৰপিছত হাতীজনে আছিলে, কেইদিনমানৰ পিছত তাই মানে পৰি গ'ল। পৰি যোৱাৰ পিছত আমি চেষ্টা কৰিছিলোঁ উঠাবৰ কাৰণে কেইবাবাৰো, কিন্তু তাই লোডটো বিয়াৰ কৰিব নোৱাৰিলে। যোৱাকালি আৰু আমি ভাবিছিলোঁ যে পানীত দিলে অলপ ভাল পাব বুলি। তাৰপিছত ডাক্তৰখিনিয়ে ক'লে যে পানীত দিলে কিছু পৰিমাণে ভাল হ'ব। পানীত নমাই দিয়া হ'ল সন্ধিয়া 7টামান বজাত। পানীত নমাই দিয়াৰ পিছত খেলি আছিলে, প্ৰায় 1 ঘণ্টা ওচৰা-ওচৰি খেলিলে পানীতে। হঠাতে তাই হাৰ্ট এটেক আহি গ'ল, ডাক্তৰে কোৱা মতে। এতিয়া PM ৰিপৰ্টতহে গম পোৱা যাব। পষ্টমৰ্টেম কৰাৰ পিছত পষ্টমৰ্টেম চলি আছে, এতিয়া পষ্টমৰ্টেম কৰাৰ পিছতহে গম পোৱা যাব। হয়, যিহেতু আমি সকলোৱে গম পাওঁ, মাৰ্চ মাহৰ 8 তাৰিখে সেই এটা দুৰ্ঘটনা হৈছিলে। হাতীটোক এখন গাড়ীয়ে এক্সিডেণ্ট কৰিছিলে। তাৰ পিছৰ পৰাই কণ্টিনিউৱাছলি হাতীটোৰ ট্ৰিটমেণ্ট চলি আছিলে ডক্টৰ কুশল শৰ্মা ছাৰৰ তত্বাৱধানত। তাৰপিছত আমাৰ লোকেল ডক্টৰৰ পৰাও আমাৰ সেইটো ছাপোৰ্ট পাই আছিলে। তাৰপিছত লাষ্ট যোৱা সপ্তাহত বনতৰাৰ টিমো আছিলে, সিহঁতৰ যথেষ্টখিনি ট্ৰিটমেণ্ট কৰিছিলে আৰু হাতীটো আগতকৈ ভালেখিনি এক্টিভো হৈছিলে। তাৰপিছত যোৱাকালি আমি সেই ডক্টৰৰ প্ৰেছক্ৰিপশ্যন মতে হাতীটোক আমি হাইড্ৰথেৰাপি দিবৰ কাৰণে ইয়াত গাঁত এটা খান্দি পানী দি হাতীটোক তাত নামাব চেষ্টা কৰিছিলোঁ। নামাৰ পিছত হাতীটো আধা ঘণ্টামান সময় ঠিকে আছিলে, পানীত খেলিও আছিলে। তাৰপিছত হঠাৎ প্ৰবেবলি হাৰ্ট এটেক হোৱা বুলি আমি ছাছপেক্ট কৰিছোঁ। এইটো পৰৱৰ্তী সময়ত আমাৰ PM ৰিপৰ্টত ওলাব কি হৈছে। বাট যোৱাকালি সন্ধিয়া হাতীটো ইয়াত মৃত্যু হয়। পষ্টমৰ্টেম চলি আছে। তাৰপৰা আমি ইয়াতে ওচৰতে আমি হেৰি কৰিম, এইটো ডিছপ'জ কৰিম আৰু তাৰ চেম্পল লৈ আমি ফৰেনচিকত পঠাম। তাৰপৰা এক্সুৱেল